আমাৰ ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকক নৱম শ্ৰেণীৰ এখন গণিত বিষয়ৰ বছৰিকীয়া পৰীক্ষাৰ প্ৰশ্নপেপাৰ ভিডিঅ' আকাৰে দিবলৈ গৈছোঁ গতিকে তোমালোকে প্ৰশ্নপেপাৰখন ভালদৰে চাবা ইয়াৰ প্ৰশ্নবিলাকে তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে গতিকে তোমালোকে এই প্ৰশ্নবিলাক যদি কৰিব পৰা পৰীক্ষাটো ভাল নম্বৰ পাবলৈ সক্ষম হ'বাই গতিকে ইয়াৰ প্ৰথম প্ৰশ্নটো তোমালোকক কি দিয়া আছে সেই প্ৰশ্নটোলৈ আমি আহোঁ এতিয়া ইয়াত দিছে তোমালোকৰ আটাইতকৈ সৰু ঋণাত্মক অখণ্ড সংখ্যাটো হ'ল আটাইতকৈ সৰু ঋণাত্মক সংখ্যা আটাইতকৈ সৰু ঋণাত্মক সংখ্যা আমি বাছি উলিয়াব নোৱাৰোঁ গতিকে তোমালোকৰ ইয়াত দিয়া আছে -100 -10 আৰু -1 আৰু ইয়াৰ দিছে আৰু এটা তোমালোকৰ অপশ্যন দিছে ডি নম্বৰ অপশ্যনটো ইয়াত দিছে ইয়াৰ এটাও নহয় গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিব লাগিব শুদ্ধ উত্তৰ তোমালোকে লিখিবা ইয়াৰ এটাও নহয় গতিকে তোমালোকে কি কৰিবা ডি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আমি আহোঁ এতিয়া নেক্সট প্ৰশ্নটো আমাৰ কি দিছে সাংকেতিকভাৱে বাস্তৱ সংখ্যাৰ ক্ষেত্ৰত প্ৰযোজ্য মৌলিক প্ৰক্ৰিয়া চাৰিটা হ'ল মৌলিক প্ৰক্ৰিয়া মানে বাস্তৱ সংখ্যা যেতিয়া আমি লিখিব লাগে তেতিয়া আমি কি চিন ব্যৱহাৰ কৰোঁ সেই চিনবিলাক আমি ব্যৱহাৰ কৰাৰ কথা কৈছে গতিকে আমি কি লিখিম ইয়াৰ অপশ্যন কোনটো লিখিবলৈ আমাক বি নম্বৰটো লিখিব লাগিব কাৰণ বি নম্বৰত তোমালোকৰ কি দিয়া আছে প্লাছ মাইনাছ এনেকৈ আৰু ডিভাইড ইনটু চব দিয়া আছে গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা বিটো লিখিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ এতিয়া নেক্সট প্ৰশ্নত তোমালোকৰ কি দিয়া আছে 0.83 মই তোমালোকক অংকটো কৰি দেখাব বিচাৰিছোঁ 0. তোমালোকৰ দিছে 0.83 আৰু ওপৰত তোমালোকৰ বাৰ দিয়া আছে যদি বাৰ দিয়া থাকে ইয়াক যদি আমি p/q ৰাশিত নিব লগা হয় তেনে তোমালোকে কি কৰিবা প্ৰথমতে চাবা ইয়াৰ বাৰ ওপৰত কেইটা আছে যদি তোমালোকৰ বাৰ কেইটা আছে এটা থাকে তেনে তোমালোকে এটাত 9 দিবা আৰু বাৰ নথকাটো তোমালোকে 0 দিবা গতিকে তোমালোকে কি দিবা ইয়াত 9 আৰু 0 লিখিবা আৰু ওপৰত কি দিবা তোমালোকে গোটেই সংখ্যাটো লিখিবা গোটেই সংখ্যাটো মানে 83 পৰা তোমালোকে কি মাইনাছ কৰিবা যিটো বাৰ নথকা সংখ্যা আছে তোমালোকৰ বাৰ নথকা সংখ্যা কি আছে 8 আছে আৰু 0 আছে গতিকে তোমালোকে 0 মাইনাছ কৰিব লাগিব 0 মাইনাছ কৰিব নালাগে কেৱল তোমালোকে 8 মাইনাছ কৰিবা 8 মাইনাছ কৰালে তোমালোকে পাবা কিমান ওপৰত পাবা 80 আৰু তলত পাব 90 গতিকে 80/90 80/90 যদি তোমালোকৰ উত্তৰ আছে তোমালোকে শুদ্ধ উত্তৰ লিখিব পাৰিবা গতিকে চাওঁ এতিয়া উত্তৰ আছেনে নাই আমাৰ 80/90 নহ'ব এইটো ভুল হৈছে 80/90 নহ'ব কাৰণ তোমালোকৰ কি হ'ব এইটো তলত হ'ব 90 আৰু ওপৰত হ'ব তোমালোকৰ 83 পৰা 8 গ'লে তোমালোকৰ কি হ'ব 83 পৰা যদি 8 বিয়োগ কৰা যায় তে তোমালোকৰ হ'ব কিমান 75 হ'ব গতিকে তোমালোকে 75 লিখিবা মানে 75/90 হ'ব গতিকে তোমালোকৰ শুদ্ধ উত্তৰ যদি 75/90 আছে গতিকে লিখিব পাৰিবা গতিকে তোমালোকে অপশ্যন কোনটো লিখিবা এই ডি নম্বৰ অপশ্যনটো লিখিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নটোলৈ আমি আহোঁ এতিয়া নেক্সট প্ৰশ্নটো আমাক কি দিছে অপৰিমেয় সংখ্যা পাই তলৰ কোনটো অন্তৰালত থাকে পাই মানটো আমি জানো পাই মানটো আমি 3.14 বুলি লিখোঁ কিন্তু একুৰেট মান 3.14 নহয় কিন্তু 3.14 আমি লিখোঁ গতিকে 3.14টো ক'ত আছে চাওঁ 2 আৰু 3ৰ মাজততো হ'ব নোৱাৰে গতিকে 3 আৰু 4ৰ মাজত হ'ব গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিব পাৰিবা অপশ্যন এটো তোমালোকে শুদ্ধ উত্তৰ লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ 5 নম্বৰ প্ৰশ্ন ইয়াত দিয়া আছে প্ৰথম প্ৰশ্নটো তোমালোকৰ কি দিছে চাই লওঁ ইয়াত দিছে তোমালোকৰ √5 প্লাছ √5 প্লাছ 5 প্লাছ √5 আৰু 5 মাইনাছ √5 ইনটু কৰিব গৈছে গতিকে এইটো এটা ফৰ্মুলা হৈছে সূত্ৰ গতিকে তোমালোকে a প্লাছ b a মাইনাছ b ফৰ্মুলা লিখিবা গতিকে a প্লাছ b a মাইনাছ b ফৰ্মুলা তোমালোকে কি লিখিব পাৰিবা প্ৰথমতে তোমালোকে কি কৰিবা চোৱা a স্কোৱাৰ মাইনাছ b স্কোৱাৰ এইদৰে লিখিলা a স্কোৱাৰ মানে তোমালোকৰ দিবা ইয়াত a স্কোৱাৰ মাইনাছ b স্কোৱাৰ ফৰ্মুলাটো হয় গতিকে তোমালোকে আৰু এবাৰ চাবা ইয়াত তোমালোকৰ √5 আছে গতিকে 5 স্কোৱাৰ হ'ব এইটো 5 স্কোৱাৰ মাইনাছ কি দিবা √5 স্কোৱাৰ গতিকে তোমালোকে 5 স্কোৱাৰ দিলে তোমালোকে কিমান হয় জানা 25 হয় আৰু √5 দুটা পূৰণ কৰিলে 5 হয় গতিকে 5ৰ পৰা যদি 25ৰ পৰা যদি 5 মাইনাছ কৰি দিওঁ আমি আমাৰ হাতত থাকিব কিমান 20 গতিকে 20 থাকিব গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকৰ অপশ্যন বিটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ এতিয়া কি দিয়া আছে তলৰ কোনটো অপৰিমেয় সংখ্যা এটো খুবেই আহি থাকে তোমালোক খুব ইম্পৰ্টেন্ট
অপৰিমেয় সংখ্যা কোনটো বিচাৰিবলৈ কৈছে গতিকে তোমালোকে চাবা অপৰিমেয় সংখ্যা মানে তোমালোকক পৰিমেয় সংখ্যা কোনটো সুধিছে গতিকে তোমালোকে চাবা অপৰিমেয় সংখ্যা সুধিছে কোনটো আমাৰ অপৰিমেয় সংখ্যা কোনটো হয় আমাৰ ইয়াত চিন দিয়া আছে গতিকে তোমালোকে চাবা √5 √5 আমি যেহেতু বৰ্গমূল নাপাওঁ গতিকে আমি এটো অপৰিমেয় সংখ্যা বুলি ক'ব পাৰোঁ গতিকে আমি এটো এটা অপৰিমেয় সংখ্যা লিখিম সি নম্বৰ অপচনটো ইয়াৰ পিছত নেক্সট আমি প্ৰশ্নলৈ আহোঁ নেক্সট প্ৰশ্ন আমাক কি দিছে নেক্সট প্ৰশ্ন আমাক দিছে কি 32 to the power 1/5 মই দেখিবা কিদৰে কৰিম মই তোমালোকে দেখুৱাই দিছোঁ অলপ চাই ল'বা 32 মই দেখিবা 32 to the power 32 তোমালোকে উৎপাদক ভাঙিবা উৎপাদক ভাঙিলে কি পাবা 2 ৰে যদি ভাঙো যাও আমি 2 ৰে ভাঙিলে কি হ'ব 32 আমি যদি 2 ৰে ভাঙো 2 16 গুণ 32 হ'ব আৰু 2 ৰে যাব 2 8 গুণ 16 আৰু 2 ৰে যাব 2 4 গুণ 8 আৰু 2 ৰে যাব 2 2 গুণ 4 মানে আমি 2 কেটা পালো চাও 2 আমি 5টা পালো গতিকে তোমালোকে হিসাব কৰিবা 2 কেটা পালো 2 আমি 5টা পাইছো 1 2 3 4 5টা গতিকে আমি 5টা পালো গতিকে আমি কিদৰে কৰিম চোৱা এতিয়া আমি 2 5টা পালো 2 5টা পালো মানে 2 to the power 5 পালো তাৰ পিছত আমি কি আছে ইয়াত 1/5 আছিল গতিকে তোমালোকে 1/5 দিবা আৰু এই 5 কেনসেল কৰি দিলে তোমালোকৰ থাকিব কিমান 2 to the power 1 আৰু 2 to the power 1 মানে তোমালোকে লিখিব পাৰিবা 2 কেৱল 2 লিখিব পাৰিবা যদি তোমালোকৰ শুদ্ধ উত্তৰ 2 আছে তেতিয়া তোমালোকে শুদ্ধ উত্তৰ লিখিব পাৰিবা অপচন তোমালোকৰ ডিত আছে শুদ্ধ উত্তৰ মই কাৰচিন মাৰি দেখুৱাই দিছো আৰু ওপৰত তোমালোকৰ ৰাউন্ডো কৰি দিছো যাতে তোমালোকে বুজি পোৱা কোনটো শুদ্ধ উত্তৰ হয় স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা যদি তোমালোকৰ px fx দিছে কেতিয়াবা px ও দিয়ে ইয়াত fx = x² - 2x + 1 হলে p2 ৰ মান কিমান গৰে তোমালোকে কি দৰে কৰিবা প্ৰথমতে লিখিবা এই fx আছিলে গতিকে এই x ৰ মানটো মান যেটো তোমালোকে ইয়াত x আছিলে তাত তোমালোকে 2 বহাব লাগিব 2 বহাই দিলা আৰু এতিয়া তোমালোকে কিছে সমান চিন দিলা আৰু ইয়াত কি আছিলে তোমালোকৰ 2x² আছিলে গতিকে তোমালোকে x² লিখিব নোৱাৰিবা 2² লিখিবা আৰু মাইনাস কি আছিলে 2 * ইয়াত 2 দিবা আৰু +1 দিবা গতিকে কি হ'ব চোৱা 2 2 গুণ 4 হৈ গ'ল আৰু 2 2 গুণ 4 আৰু যোগ হ'ব তোমালোকৰ 1 গতিকে মাইনাস আৰু প্লাস কেনসেল গতিকে থাকিব তোমালোকৰ 1 আনসাৰ হ'ব তোমালোকৰ শুদ্ধ 1 আনসাৰ হ'ব গতিকে 1 যদি আছে তোমালোকে লিখিব পাৰিবা 1 টো আছে তোমালোকৰ নিশ্চয় গতিকে বিট আছে তোমালোকৰ আনসাৰটো ইয়াৰ পিছত নেক্সট আমি প্ৰশ্নলৈ আহোঁ তলৰ কোনটো এটা দ্বিঘাত বহুপদ হলে তাৰ ঘাত দুটা থাকিব লাগিব সদায় আমি দেখিছো প্ৰথম সমীকৰণটোৰ ঘাত ইয়াত 3টা আছে সৰ্বোচ্চ ঘাত গতিকে এটো ত্ৰিঘাত হয় এটো সৰ্বোচ্চ ঘাত আমাৰ নাই পোৱা গতিকে এটো হৈছে ৰৈখিক ইয়াত 3টা ঘাত আছে গতিকে এটো ত্ৰিঘাত দ্বিঘাত আছে তোমালোকৰ সি নম্বৰ অপচনটো গতিকে তোমালোকে সি নম্বৰ অপচনটোই তোমালোকে শুদ্ধ উত্তৰ বুলি লিখিব পাৰিবা নেক্সট আমি চাও কাৰ্টীয় অক্ষত থকা অনুভূমিক ৰেখাডালৰ নাম কি যাৰ সহায়ত এটা বিন্দুৰ অৱস্থান নিৰ্ণয় কৰিব পাৰি মনত ৰাখিবা অনুভূমিক যিডাল ৰেখা থাকে সেই ৰেখাডালৰ নাম সদায় হৈছে x অক্ষ থাকে গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা x অক্ষ বি নম্বৰটো লিখিবা আৰু যদি উলম্বভাৱে দিয়ে তেতিয়া তোমালোকৰ আনসাৰ কোনটো হ'ব y টো হ'ব যদি উলম্বভাৱে দিয়ে কেতিয়াবা x অক্ষ অনুভূমিকভাৱে দিব পাৰে নতুবা কেতিয়াবা তোমালোকক উলম্বভাৱে দিব পাৰে ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ 11 নম্বৰ প্ৰশ্ন এটা সূক্ষ্মকোণ x ৰ ওপৰত তলৰ কোণটো সত্য মই যদি সূক্ষ্মকোণ হ'বলগীয়া হয় হি সদায় কি হ'ব লাগিব 90 ডিগ্ৰীকৈ সৰু হ'ব লাগিব আৰু 0 ডিগ্ৰীকৈ ডাঙৰ হ'ব লাগিব গতিকে তোমালোকে কোনটো শুদ্ধ উত্তৰ লিখিবা ডি নম্বৰ অপচনটো তোমালোকে শুদ্ধ উত্তৰ লিখিবা ডি নম্বৰটো তোমালোকে ৰাউন্ড কৰি দিয়া হৈছে তোমালোকে দেখি পাইছা নিশ্চয় ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নলৈ আহোঁ এতিয়া তলৰ কোনটো এটা ত্ৰিভুজৰ সৰ্বসমতাৰ শৰ্ত নহয় এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট গতিকে তোমালোকে ভালদৰে মন কৰিবা কোন দিয়া আছে তোমালোকে চাবা কোন মানে এ দিয়া আছে গতিকে এইটো তোমালোকৰ বি নম্বৰ অপচনটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব ত্ৰিভুজৰ সৰ্বসমতাৰ স্বীকাৰ্য নহয় ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহোঁ চক্ৰীয় চতুৰ্ভুজৰ এজোৰ বিপৰীত কোণৰ সমষ্টি কিমান এইটো খুব ইম্পৰ্টেন্ট গতিকে তোমালোকে এইটো ভালদৰে মন কৰিবা চক্ৰীয় চতুৰ্ভুজৰ মুখামুখি কোণবিলাকৰ সদায় কি হয় যোগফল 180 ডিগ্ৰী হয় গতিকে তোমালোকে চক্ৰীয় চতুৰ্ভুজ দেখিছা চক্ৰীয় চতুৰ্ভুজ মানে কি মই চক্ৰীয় চতুৰ্ভুজ এটা চিত্ৰ এটা আঁকি দিব বিচাৰিছো তোমালোকে চাই ল'বা ইয়াত চক্ৰীয় চতুৰ্ভুজ মানে কি আমি বৃত্ত এটা বনালো
বৃত্ত এটা বনালোঁ বৃত্ত এটা বনোৱাৰ পিছত আমি কি কৰিম চোৱা আমি এটা ত্ৰিভুজ এটা বনালোঁ আমি কি কৰিলোঁ আমি এটা চতুৰ্ভুজ বনালোঁ ত্ৰিভুজ নহয় চতুৰ্ভুজ এই চতুৰ্ভুজটোৰ নাম হৈছে চক্ৰীয় চতুৰ্ভুজ চক্ৰীয় চতুৰ্ভুজৰ মুখামুখি কোণ মানে কিছে এই কোণটো আৰু এই কোণটো যোগ কৰিলে কিমান ডিগ্ৰী হয় সেইটো সুধিছে গতিকে তোমালোকে লিখিবা এই দুটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় মই দেখিছোঁ চক্ৰীয় চতুৰ্ভুজৰ মুখামুখি কোণবিলাক সদায় 180 ডিগ্ৰী হয় মানে বিপৰীত কোণ গতিকে তোমালোকে শুদ্ধ উত্তৰ কোণটো লিখিবা ইয়াত শুদ্ধ উত্তৰ মই তোমালোকক ৰাউণ্ড কৰি দিয়া আছে তথাপি তোমালোকক এবাৰ দেখুৱাই দিছোঁ তোমালোকে অপশ্যন এ লিখিবা ইয়াৰ পিছত নেক্সট আমি ওপৰলৈ গুচি যাওঁ 14 নম্বৰ প্ৰশ্নটোলৈ এটা ৰম্বাছৰ মধ্যবিন্দুৰ সংযোগ কৰি পোৱা চতুৰ্ভুজটো হ'ব এটা ৰম্বাছ আঁকিবা তোমালোকে প্ৰথমতে ৰম্বাছ এটা আঁকিবা ৰম্বাছটো আঁকিলে তোমালোকে ইয়াৰ শুদ্ধ উত্তৰ বিচাৰি পাবা গতিকে তোমালোকে ৰম্বাছ যিহেতু দেখিছা ৰম্বাছ কেনেকৈ থাকে আমাৰ চতুৰ্ভুজটোকো আমি ৰম্বাছ কিদৰে থাকে মই তোমালোকক দেখুৱাই দিছোঁ চাবা এইটো এটা ৰম্বাছ বনাইছোঁ মই ভালদৰে মন কৰিবা এইটো এটা ৰম্বাছ বনাইছোঁ আৰু ইয়াৰ মধ্যবিন্দুবিলাকৰ মই নাম দিলোঁ ইয়াত ধৰিছোঁ তোমালোকক এই ৰম্বাছটোৰ নাম দিলোঁ তোমালোকৰ এ বি চি আৰু ডি দিলোঁ ভালকৈ মন কৰিবা ইয়াত তোমাৰ এটা মধ্যবিন্দু দিলোঁ আৰু ইয়াত এটা মধ্যবিন্দু দিলোঁ আৰু ইয়াত এটা মধ্যবিন্দু আৰু এই মধ্যবিন্দুবিলাক যদি সংযোগ কৰোঁ গতিকে এই চতুৰ্ভুজটো কি চতুৰ্ভুজ হ'ব পাৰে মনত ৰাখিবা এই মধ্যবিন্দুবিলাক সংযোগ কৰিলে ই এটা বৰ্গ হ'ব কি হ'ব বৰ্গ হ'ব গতিকে তোমালোকে শুদ্ধ উত্তৰ দেখিছা নিশ্চয় বৰ্গ তোমালোকৰ বি নম্বৰ অপশ্যন শুদ্ধ উত্তৰ আছে গতিকে তোমালোকে বৰ্গ লিখিব পাৰিবা ইয়াৰ পিছত নেক্সট তোমালোকে চাবা চন্দ্ৰটোৰ ব্যাস পৃথিৱীৰ ব্যাসৰ 1/4 মানে পৃথিৱীৰ ব্যাস যিমান হ'ব চন্দ্ৰৰ ব্যাস তাৰ কম হ'ব মানে 1/4 হ'ব মানে 4/1 হ'ব গতিকে তোমালোকে মনত ৰাখা যদি চন্দ্ৰৰ ব্যাস যদি তোমালোকৰ পৃথিৱীৰ ব্যাস যদি তোমালোকৰ x হয় পৃথিৱীৰ ব্যাস যদি x হয় তে চন্দ্ৰৰ ব্যাস কিমান হ'ব x/4 হ'ব আৰু যেহেতু আমি পৃথিৱী আৰু চন্দ্ৰৰ আয়তনৰ অনুপাত উলিয়াব গৈছে গতিকে মনত ৰাখিবা আয়তন উলিয়াবলৈ হ'লে আমাক ব্যাসৰ প্ৰয়োজন নাই গতিকে আমি এই xটো আধা কৰিব লাগিব এই xটো আধা কৰিলে কি হ'ব এইটো ব্যাসাৰ্ধ হৈ যাব গতিকে আমি পৃথিৱীৰ ব্যাসাৰ্ধটো উলিয়াই লওঁ পৃথিৱীৰ ব্যাসাৰ্ধ হ'ব তোমালোকৰ x/2 আৰু চন্দ্ৰৰ ব্যাসাৰ্ধ কিমান হ'ব ইয়াৰ আধা কৰিব লাগিব গতিকে x/4 আধা হ'ব তোমালোকৰ মনত ৰাখিবা x/8 হ'ব এইটো হৈ গ'ল এতিয়া তোমালোকে কি কৰিব লাগিব ইয়াক পৃথিৱী আৰু চন্দ্ৰৰ আয়তনৰ অনুপাত উলিয়াব গৈছে গতিকে তোমালোকে কি কৰিবা প্ৰথমতে লিখিবা পৃথিৱীৰ কথা কৈছে গতিকে পৃথিৱীৰ আয়তনৰ ফৰ্মুলা লিখিবা পৃথিৱীৰ আয়তনৰ ফৰ্মুলা তোমালোকৰ হাতত আছে গতিকে তোমালোকে কি লিখিব পাৰিবা মই এবাৰ কাটি দিছোঁ এইটো ওপৰত লিখিবা 4 আয়তন 4/3 পাই r³ দিবা আৰু ঠিক তেনেকৈ তলতো কি দিবা 4/3 দিবা আৰু পাই r³ দিবা মই সূত্ৰটো গোটেই লিখি দেখাইছোঁ গতিকে এইটো কেঞ্চেল কৰি দিয়া এই পাই কেঞ্চেল কৰি দিয়া গতিকে কেঞ্চেল হ'ল ওপৰত থাকিলে তোমালোকৰ r³ ভালকৈ এবাৰ মনত ৰাখিবা মই এইখিনি মোহাৰিছোঁ এতিয়া ওপৰত মোহাৰি লওঁ এতিয়া তোমালোকে চাবা ওপৰত মই কিমান পালোঁ পাই r³ পালোঁ গতিকে r³ মান কিমান পালোঁ x/2 ইয়াক আমি কিউব লিখিলোঁ আৰু তলতো দিলোঁ আমি কি দিলোঁ এতিয়া তলত কি দিলোঁ আকৌ x/কি দিলোঁ 8 দিলোঁ ইয়াতে আমি কি লিখিলোঁ কিউব লিখিলোঁ ওপৰত কিমান হ'ব এতিয়া চোৱা ওপৰত হ'ব তোমালোকৰ x³ আৰু তলত হ'ব তোমালোকৰ যেহেতু 2-3টা পূৰণ কৰিলোঁ 8 হ'ল ঠিক তেনেকৈ ইয়াতো x³ লিখিলোঁ আৰু প্লাছ ইয়াত কি দিলোঁ মই 60 ইয়াত হ'ব 8 কেইটা হ'ব 3টা হ'ব গতিকে 8 3টা লিখি দিলোঁ কাৰণ পূৰণ কৰি থাকিলে অলপ সময় লাগিব গতিকে মই 8 3টা পূৰণ কৰিলোঁ এতিয়া তোমালোকে চাবা এই 8 কেইটা ক'ত গুচি যাব এই 8টো তলত আহিব গতিকে তোমালোকে ওপৰত x³ কেঞ্চেল কৰিব পাৰিবা 8 আৰু 8 এটা কেঞ্চেল কৰিব পাৰিবা ওপৰত থাকিব তোমালোকৰ কিমান 1 আৰু তলত থাকিব তোমালোকৰ কিমান 1/84 গতিকে 84টো ওপৰত গুচি যাব 8 × 60 8 × 64 হ'ব 64টো ক'ত গুচি যাব ওপৰত গুচি যাব 64টো ওপৰত যাব ভালকৈ মন কৰিবা 64টো ওপৰত যাব তলত 1 থাকিব গতিকে 64 কি হ'ব 64:1 হ'ব গতিকে আনচাৰটো তোমালোকৰ ইয়াত দি আছে 1/64 গতিকে তোমালোকে এটা কাম কৰিবা আনচাৰ তোমালোকে দিয়ে লিখিবা
কিন্তু শুদ্ধ উত্তৰ তোমালোকৰ 64:1 হ'ব লাগে গতিকে তথাপিতো তোমালোকে আনসাৰ যেহেতু নাই অপচন এইটো লিখিব পাৰিবা ডি নম্বৰটো ইয়াৰ পিছত তোমালোকৰ আৰু এটা দিছে এটা ঘনকৰ আয়তন 512 সেন্টিমিটাৰ স্কয়াৰ কিউব আছে ইয়াৰ পৃষ্ঠকালি কিমান ঘনকৰ পৃষ্ঠ আমাক আয়তন দিছে ঘনকৰ আয়তনৰ ফৰ্মুলা আমাৰ মত আছে ঘনকৰ আয়তনৰ ফৰ্মুলা মত ৰাখিব লাগিব তোমালোকক L কিউব সমান কি দিবা 512 দিবা আৰু এই L কিউবটো এফালে তোমালোকে কি দিবা L কিউব দিলা আৰু এই 512 ক যদি তোমালোকে কিউব কৰা 8 কিউব হ'ব গতি কিউব কেনসেল কৰিলে তোমালোকৰ L ৰ মানটো কিমান ওলাই আহিব L ৰ মানটো তোমালোকৰ কি হয় 8 ওলাব এটো L হয় এটো T হৈ গৈছে গতিকে L ৰ মানটো কিমান পালা তোমালোকে 8 পালা L ৰ মানটো যেতিয়া 8 পালো আমাৰ ইয়াৰ এতিয়া ওলাব কৈছে আমাক কি চাওঁ আৰু এবাৰ ভালকে পৃষ্ঠকালি ওলাব কৈছে গতিকে পৃষ্ঠকালি সূত্ৰ তোমালোকক জনাৰ প্ৰয়োজন আছে গতিকে পৃষ্ঠকালি সূত্ৰ তোমালোকে এতিয়া মত ৰাখিবা 6L² গতিকে তোমালোকে দিবা 6 * L ৰ মানটো তোমালোকে 8 পালা গতিকে তোমালোকে দিবা 6 পূৰণ 8 8 গুণ কি হ'ব 64 মানে তোমালোকে দিবা 6 4 গুণ 24 আৰু 6 6 গুণ 36 আৰু 2 আছিল 38 384 সেন্টিমিটাৰ স্কয়াৰ লিখিব লাগিব হেতু কথা মত ৰাখিবা গতিকে তোমালোকে 384 সেন্টিমিটাৰ স্কয়াৰ মই অংকটো কৰি দিছো গতিকে তোমালোকে এবাৰ ভালদৰে বুজি ল'ব চেষ্টা কৰিবা আৰু তোমালোকে স্ক্ৰিনশ্বট পৰাপক্ষত মাৰি ল'ব যাতে তোমালোকৰ বহিত লিখিবলৈ সুবিধা হয় ইয়াৰ পিছত আমি নেক্সট এতিয়া আমি উত্তৰ গম পালো কোনটো হ'ব বি নম্বৰটো অপচন আমাৰ উত্তৰ হ'ব বি টো ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ আমি আহো এতিয়া 17 নম্বৰ প্ৰশ্ন দুটা গোলকৰ আয়তনৰ অনুপাত তোমালোকক 64:27 গোলক দুটাৰ পৃষ্ঠকালিৰ অনুপাত কিমান হ'ব পৃষ্ঠকালিৰ অনুপাত ওলাবছে যেহেতু তোমালোকৰ আয়তন মানে আমি বুজি পাওঁতে কিউব থাকে আয়তনত গতিকে ইয়াৰ এটা কাম কৰিব 64 তোমালোকে কিউবটো উলিয়াব 64 ৰ কিউব তোমালোকৰ কিনো 4 কিউব 64 ৰ কিউব তোমালোকৰ 4 কিউব হ'ব আৰু ইয়াৰ 3 কিউব হ'ব গতিকে তোমালোকে কি লিখিবা চোৱা 64 ৰ 4 কিউব লিখিলা আৰু এটো দিলা তোমালোকে 3 কিউব দিলা গতিকে গম পালা কিউব কিউবলে কেনসেল হ'ল যেহেতু তোমালোকৰ পৃষ্ঠকালি অনুপাত লবছে গতিকে পৃষ্ঠকালি অনুপাত তোমালোক সূত্ৰ মত ৰাখিব লাগিব পৃষ্ঠকালি সূত্ৰ হৈছে তোমালোকৰ গোলকৰ পৃষ্ঠকালি যেহেতু 4 পাই r² আৰু তলতে দিবা 4 পাই r² গতিকে এই 4 পাই কেনসেল যাব তোমালোকৰ ওপৰত থাকিব r এটা আছে তোমালোকৰ 4 আৰু এটা আছে তোমালোকৰ 3 গতি 4² 3² গতি 4 কৰিলে তোমালোকৰ 16 হ'ব আৰু ইয়াত কি হ'ব তোমালোকৰ 9 হ'ব তো ইয়াৰ পৰা আমি বুজিব পালো যে 16 অনুপাত 19 হ'ব গতি 9 হ'ব গতিকে তোমালোকে শুদ্ধ উত্তৰ লিখিবা কোনটো অপচন এ লিখিব পাৰিবা 16 অনুপাত 9 16 অনুপাত 9 মানে 16:9 হ'ব ইয়াৰ পিছত তোমালোকে নেক্সটটো চাম r ব্যাসাৰ্ধ আৰু l দৈৰ্ঘ্যৰ চুঙাৰ মুঠ পৃষ্ঠকালি কিমান চুঙাৰ মুঠ পৃষ্ঠকালি সুধিছে গতিকে চুঙাৰ মুঠ পৃষ্ঠকালি তোমালোকৰ r দৈৰ্ঘ্য আৰু l দৈৰ্ঘ্য দিছে l দৈৰ্ঘ্যৰ গতিকে তোমালোকে সূত্ৰ লিখিবা কোনটো এই তোমালোকৰ অপচন বি টো দিয়া হৈছে ইয়াত বি টো কিন্তু এটো ভুল হ'ব কাৰণ তোমালোকৰ চুঙাৰ মুঠ পৃষ্ঠকালি সূত্ৰ মত ৰাখিছো মই তোমালোকক লিখি দিছো এবাৰ ভালকৈ মন কৰিবা এটো তোমালোকৰ ভুল হৈছে গতিকে ইয়াৰ পিছত আমি চাম 2 পাই r into h plus r এটো তোমালোকৰ ফৰ্মুলাটো আছিল বা r plus h এটো তোমালোকৰ কিহৰ ফৰ্মুলা আছিল গতিকে তোমালোকে এতিয়া কোনটো সূত্ৰ দিব লাগিব 2 পাই r into h plus r গতিকে h plus r তোমালোকৰটো h তো নাই ইয়াৰ দৈৰ্ঘ্য তোমালোকৰ কি দিছে গতিকে অপচন তোমালোকে কোনটো লিখিব পাৰিবা অপচন চোৱা ইয়াত তোমালোকৰ ইয়াত কি দিয়া আছে 2 পাই r আৰু r plus h এটো আছে এটো শুদ্ধ আছে কিন্তু আমি এটো লিখিব নোৱাৰিম কাৰণ তোমালোকৰ দৈৰ্ঘ্যৰ মান কি দিছে l দিছে গতিকে তুমি তো h তো লিখিব নোৱাৰিবা তেতিয়া ফৰ্মুলাটো হে h আছে তোমালোকৰ গতিকে তোমালোকে ইয়াত দিব l 2 পাই r l plus r হ'ব কাৰণ তোমালোকৰ দৈৰ্ঘ্যটো সদায় কি দিছে l দিছে গতিকে তুমি অপচন কোনটো লিখিবা অপচন তোমালোকে ডি নম্বৰটো লিখিব পাৰিবা অপচন ডি নম্বৰটো শুদ্ধ উত্তৰ লিখিবা কাৰণ এটোৱে তোমালোকৰ শুদ্ধ উত্তৰ হ'ব মই ভালকৈ তোমালোকক দেখাইছো তোমালোকে এবাৰ স্ক্ৰিনশ্বট মাৰি লবা এই প্ৰশ্নটো তোমালোকৰ শুদ্ধ নহয় এটো ভুলতে ইয়াত দি দিয়া হৈছে মানে এডিটিং কৰোতে অলপ ভুল হ'ল গতিকে তোমালোকে শুদ্ধ উত্তৰ এটোৱে লিখিব পাৰিবা নেক্সট প্ৰশ্নলৈ আমি আহো এতিয়া
এটা আয়তীয় ঘনকৰ দিশ প্ৰস্থ উচ্চতা ক্ৰমে 10 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ এণ্ড 2 সেন্টিমিটাৰ ইয়াৰ আয়তন কিমান হ'ব গতিকে আয়তন কেনেকৈ ওলাই আমি সেইটো জানো যে গোটেইকেইটা বাহু পূৰণ কৰিবলৈ মানে L * B * H গতিকে গোটেইকেইটা বাহু তোমালোকৰ কিমান আছিলে এটা তোমালোকৰ 10 আছিলে এটা তোমালোকৰ 5 আছিলে এটা তোমালোকৰ 2 আছিলে গতিকে 10 দিলো আৰু 5 আৰু 2 আমি কি হ'ব 10 হৈ যাব গতিকে 10 ইনটু কৰিলে আমি কিমান হয় 100 হয় গতিকে 100 হ'ব আৰু 100 সেন্টিমিটাৰ কিউব হ'ব কাৰণ আয়তনটো কি হ'ব সদায় কিউবত লিখিব লাগিব গতিকে শুদ্ধ উত্তৰ তোমালোকৰ কোনটো হ'ব অপচন সি টো হ'ব ইয়াৰ পিছত নেক্সট আমি চাওঁ 1 মিটাৰ কিউব আয়তনৰ এটা পাত্ৰৰ ধাৰকত্ব কিমান ধাৰকত্ব মানে তাত কিমান লিটাৰ থাকিব মানে কিমান লিটাৰ তাত পৰিমাণটো থাকিব গতিকে m কিউব আছে m কিউবত মনত ৰাখিবা 1 মিটাৰ কিউবত 1000 লিটাৰ থাকে গতিকে তোমালোকে এইটো বুজাৰ কোনো প্ৰয়োজনেই নাই কাৰণ তোমালোকে এইটো জানাই বা তোমালোকে কিতাপত পাইছা নিশ্চয় তাৰ পৰা আমি লিখিম যে 1 মিটাৰ কিউবত কিমান থাকে 1000 লিটাৰ থাকে গতিকে শুদ্ধ উত্তৰ সি টো হ'ব ইয়াৰ পিছত তিনিটা একে ৰেখাত নথকা বিন্দুৰ মাজেৰে আঁকিব পৰা বৃত্তৰ সংখ্যা এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট গতিকে তোমালোকে এইটো ভালদৰে চাবা পৰীক্ষাত অহাৰ সম্ভাৱনা আছে আৰু একেবাৰে সহজ অংক যিহেতু তোমালোকৰ তিনিটা একে ৰেখাত নথকা বিন্দুৰ মাজেৰে আমি সদায় এটা বৃত্ত অংকন কৰিব পাৰোঁ গতিকে শুদ্ধ উত্তৰ তোমালোকে লিখিবা অপচন বি লিখিবা ইয়াৰ পিছলৈ আমি গুচি যাওঁ এতিয়া এটা বৃত্তটোক থকা সমতলখনক ডেছ ভাগত ভাগ কৰে মানে ইয়াত খালী ঠাই দিছে এই খালী ঠাইটোত আমি কি বহাম খালী ঠাইটোত আমি কি বহাব লাগিব খালী ঠাইটোত বহাবলৈ আমাৰ এটাই আছে যে এটা বৃত্ত সমতলখনক তিনিটা ভাগত ভাগ কৰে গতিকে তোমালোকে তিনিটা ভাগ লিখিবা তো তিনিটা ভাগ লিখিলে তোমালোকে তো অপচন সি লিখিব লাগিব ইয়াৰ পিছত নেক্সট আমি চাওঁ সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন গতিকে মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ তোমালোকৰ কিমান ডিগ্ৰী থাকে 60 ডিগ্ৰী থাকে গতিকে তোমালোকে এইটো এটা শুদ্ধ উত্তৰ লিখিব পাৰিবা ইয়াৰ পিছত আমি চাম 23ৰ পিছত 24 নম্বৰলৈ গুচি যাম 24 নম্বৰত কি দিছে তোমালোকৰ ইয়াত তোমালোকে প্ৰশ্নটো বুজি ল'ব লাগিব আৰু তোমাৰ তাত চিত্ৰ এটা বনাই ল'ব লাগিব তোমালোকৰ ইয়াত কি দিছে এ বি চি ত্ৰিভুজৰ এ বি সমান এ চি এটা ত্ৰিভুজ দিছে সেই ত্ৰিভুজটোৰ তোমালোকৰ এ বি সমান এ চি দিয়া হৈছে এইটো আমি বুজি পালোঁ ইয়াৰ পিছত আমি চাম ত্ৰিভুজটো আমি আঁকি লওঁ প্ৰথমতে ত্ৰিভুজ এটা আঁকি ল'লোঁ হৈ গ'ল এইটো এ নাম দিলোঁ এইটো তোমালোকে বি নাম দিবা আৰু এইটো তোমালোকে চি নাম দিবা হৈ গ'ল এতিয়া তোমালোকে বুজি পাইছা এ বি চি এতিয়া তোমালোকে কৈছে যে এ বি আৰু এ চি এই দুটা সমান এইটো যদি 10 সেন্টিমিটাৰ হয় এইটো 10 সেন্টিমিটাৰ হ'ব এই কথাটো আমি বুজি পালোঁ আৰু এই কোণটো আমাৰ কিমান ডিগ্ৰী আছে সেই কথাটো লিখিছোঁ এই কোণটো আছে আমাৰ 50 ডিগ্ৰী গতিকে তোমালোকে এবাৰ ভালদৰে চোৱা এই কোণটো তোমালোকৰ আছে 50 ডিগ্ৰী আৰু এই বাহুটো তোমালোকৰ সমান আছে এতিয়া তোমালোকে কৈছে যে বি কোণটোৰ মাপ ওলোৱা যেহেতু এইটো তোমালোকৰ কি আছে 50 ডিগ্ৰী আছে যেহেতু তোমালোকৰ এইটো 50 ডিগ্ৰী আছে ওপৰটো 50 ডিগ্ৰী আছে গতিকে তোমালোকে এই তলৰ দুটা কোণ ওলাব লাগে তলৰ দুটা কোণ ওলাবৰ কাৰণে কি কৰিব লাগিব দুটা কোণ সমান হ'ব যেহেতু ওপৰত 50 ডিগ্ৰী আছে আৰু তলত দুটা কোণ গোটেইকেইটা কোণ যোগ কৰিলে কিমান 180 ডিগ্ৰী 180 ডিগ্ৰী বা তোমালোকে 50 ডিগ্ৰীটো মাইনাছ কৰি দিয়া আগতে মাইনাছ কৰি দিয়া ল'লে তোমাৰ থাকিব কিমান 130 130 যদি আমি সমানে ভাগ কৰি দিওঁ তেতিয়া আমাৰ কি হ'ব 65 পৰিব গতিকে তোমালোকে শুদ্ধ উত্তৰ কি হ'ব 65 ডিগ্ৰী হ'ব গতিকে তোমালোকে 65 টো লিখিব পাৰিবা এই কোণটো তোমালোকে শুদ্ধ উত্তৰ লিখিব পাৰি 65 ডিগ্ৰী ইয়াৰ পিছত আমি চাম নেক্সট প্ৰশ্নলৈ গুচি যাওঁ এতিয়া এইটো খুব ইম্পৰ্টেণ্ট প্ৰশ্ন গতিকে তোমালোকে খুব মই যিবিলাক ইম্পৰ্টেণ্ট বুলি কৈছোঁ সেইবিলাক ভালদৰে চাবাই আৰু বাকীবিলাক প্ৰশ্নও তোমালোকৰ আহিব পাৰে কিন্তু এই প্ৰশ্নবিলাক পৰীক্ষাত খুবেই আহিয়ে থাকে প্ৰায় গতিকে এইবাৰ চাবা ত্ৰিভুজ কি দিছে ত্ৰিভুজ তোমালোকৰ দিয়া হ'ল এ বি চি এ বি ইকুৱেল টু এ বি চি ইকুৱেল টু বি আৰু এ চি ইকুৱেল টু চি হ'লে এছৰ মান কিমান এছৰ মান উলিওৱাৰ ফৰ্মুলা তোমালোকৰ মত আছে যে এছৰ ফৰ্মুলা কেনেকৈ ওলোৱা এ প্লাছ বি প্লাছ চি বাই 2 গতিকে তোমালোকৰ অপশ্যন ডিটো লিখিবা এইটো তোমালোকৰ শুদ্ধ উত্তৰ হ'ব গতিকে তোমালোকে অপশ্যন কোনটো লিখিবা ডিটো লিখিবা ইয়াৰ পিছলৈ আমি গুচি যাওঁ এইটো এটা অলপ জানিবলগীয়া প্ৰশ্ন গতিকে এইটো ভালদৰে আমি জানিম কি দিছে 2 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা সমবাহু ত্ৰিভুজৰ কালি হবল সমবাহু ত্ৰিভুজৰ কালি তোমালোকৰ কি দৰে ওলাব পাৰি ফৰ্মুলা মত ৰাখিবা সমবাহু ত্ৰিভুজৰ কালি সূত্ৰ হৈছে √3/4 আৰু বাহু স্কয়াৰ কি আছিলে বাহু স্কয়াৰ মই এবাৰ সূত্ৰটো লিখি দিছোঁ তাৰপিছত তোমালোকৰ কি দিয়া আছে চাম ইয়াত দিয়া আছে তোমালোকৰ √3
আৰু 4 মোৰ লিখাত অলপ অসুবিধা হৈছে তথাপি মই তোমালোকক দেখাব বিচাৰিছোঁ 2 স্কোৱাৰ বাহু স্কোৱাৰ মানে 2 স্কোৱাৰ গতিকে আমি কি দিম ইয়াত √3/4 ইনটু 4 4 যেতিয়া আমি কেনচেল কৰি দিম থাকিব কিমান মানে কেৱল √3 থাকিব আমাৰ আনসাৰ হ'ব √3 যদি √3 আছে আমাৰ অপচন নিশ্চয় থাকিব গতিকে আমি √3 লিখিব পাৰিম শুদ্ধ উত্তৰ আমাৰ অপচন কি হ'ব বি হ'ব ইয়াৰ পিছত আমি 26 নম্বৰ পিছত 27 নম্বৰলৈ যাম 27 নম্বৰ প্ৰশ্নটো অলপমান দীঘলীয়া আছে গতিকে তোমালোকে বুজিব লাগিব ভালকৈ এটা ত্ৰিভুজৰ যাৰ কালি তোমালোকৰ 54 সেন্টিমিটাৰ স্কোৱাৰ দিছে এটা ত্ৰিভুজৰ কালি দি দিছে আৰু ইয়াৰ বাহুবোৰৰ অনুপাত তোমালোকক দিছে 3:4:5 হলে যদি 3:4:5 হয় তেতিয়াহ'লে আমাৰ কি কৰিব কৈছে ত্ৰিভুজৰ পৰিসীমা কিমান তো তোমালোকে এটা কাম কৰিব পৰিসীমা কেতিয়াও মই তোমালোকক এটা বস্তু দেখুৱাই লৈছোঁ প্ৰথমতে পৰিসীমা কেতিয়াও তোমালোকৰ কি হ'ব নোৱাৰে সেন্টিমিটাৰ স্কোৱাৰত কেতিয়াও পৰিসীমা হ'ব নোৱাৰে গতিকে আমি ইয়াৰ দুটা আনসাৰ নহয় বুলি আমি সিওৰকৈ গম পালোঁ কোনটো আনসাৰ নহ'ব আমাৰ কোনটো নহয় এটো আমাৰ আনসাৰ হ'ব নোৱাৰে আৰু সিটো কেতিয়াও আনসাৰ হ'ব নোৱাৰে এই দুটা আমি কথা গম পালোঁ মানে তোমালোকক অলপ সহজকৈ দেখুৱাইছোঁ যাতে তোমালোকে খুব সোনকালে আনসাৰটো চইচ কৰিব পাৰা তোমালোকে কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত আমি দুটা গম পালোঁ যে এই দুটা আমাৰ কেতিয়াও নহয় তাৰপিছত আমি এটা কাম কৰিম কি কাম কৰিম চোৱা এই 3 4 আৰু 5 এই গোটেইকেইটা যোগ কৰিম যোগ কৰিলে কিমান পাম তোমালোকে 12 পাবা 9 আৰু 4 যোগ কৰিলে 9 4 আৰু 9 4 আৰু 5 5 আৰু 4 যোগ কৰিলে 9 9 আৰু 3 যোগ কৰিলে 12 এই 12টোৱে কাৰ হৰণ যাব চোৱা 36ৰ হৰণ যাব নেকি বা 24ৰ হৰণ যাব যদি আমি প্ৰথম 26ৰ হৰণ কৰি চাওঁ 26ৰ হৰণ নাযায় আৰু যেহেতু আমাৰ যিটো পৰিসীমা হয় সেই পৰিসীমাটো তাৰ বাহু অনুপাতবিলাকৰ যোগফলেৰে হৰণ যাবই লাগিব গতিকে এইটো হৰণ নাযায় গতিকে আমি এইটো গম পালোঁ যে এইটো কি নহয় শুদ্ধ নহয় তেতিয়াহ'লে আমি এটা কথা গম পালোঁ যে এতিয়া সেই 12টোৱে আমি 34ক হৰণ কৰিব পাৰোঁ গতিকে আমাৰ কোনটো শুদ্ধ উত্তৰ হ'ব আমাৰ শুদ্ধ উত্তৰ হ'ব বিটো একেবাৰে সহজ কোনো ধৰণৰ নিয়ম আমাক প্ৰয়োজন দৰকাৰ নহ'ল আমি কি ধৰণে কৰিম বেলেগ নিয়মত আমি যদি কৰিব যাওঁ আমাৰ বহুত সময় লাগি গ'লহেঁতেন কিন্তু আমি একেবাৰে সহজ এটা নিয়ম চালোঁ সেই নিয়মত আমাৰ সহজ মানে আমি অপশ্যনটো উলিয়াব পাৰিলোঁ কোনটো শুদ্ধ উত্তৰ হ'ব ইয়াৰ পিছত নেক্সট প্ৰশ্নলৈ যাওঁ এতিয়া তোমালোকক ইয়াত কি দিছে যদি তোমালোকৰ 3 4 বিন্দুটো 3y = ax + 7 সমীকৰণটোৰ লেখডালৰ ওপৰত থাকে তেন্তে এৰ মান কিমান প্ৰশ্নটো ভালদৰে পঢ়িলোঁ এৰ মান উলিয়াবলৈ কৈছে গতিকে আমি চাওঁ এইটো হৈছে xৰ মান এইটো হৈছে তোমালোকৰ y মান গতিকে তোমালোকে এই সমীকৰণটো এবাৰ পাতি ল'বা কেনেকৈ পাতিবা চোৱা মই পাতি দিছোঁ ইয়াত তোমালোকৰ 3y আছে গতিকে 3y y জেগাত কি দিলা তোমালোকে y ঠাইত তোমালোকে কি বহাব পাৰিবা 4 বহাব পাৰিবা গতিকে তোমালোকে ইয়াত 4 বহাই দিলা প্লাছ বহালোঁ তাৰপিছত তোমালোকে কি ইয়াত xৰ ভেলু 3 পালোঁ গতিকে তোমালোকে ax আছিলে গতিকে তোমালোকে কি দিবা ইয়াত প্লাছ দি পাইছোঁ মই গতিকে প্লাছটো নহ'ব ইয়াত সমান চিন বহিব গতিকে কি হ'ব এতিয়া চোৱা a দিলোঁ আৰু ইয়াৰ ভেলু কিমান পালোঁ আমি 3 পালোঁ আৰু প্লাছ 7 দিলোঁ এতিয়া তোমালোকে কি কৰিবা এতিয়া তোমালোকে চোৱা ইয়াত 12 পালা আৰু ইয়াত কি হ'ল ইকুৱেল টু এই -7টো আমি এইফালে লৈ আহিলোঁ গতিকে এইফালে থাকিলে আমাৰ 3a তো এইফালে আমাৰ 5a থাকিলে আৰু 5 থাকিলে a নাথাকিব 5a থাকিব 5 থাকিব আৰু এইফালে কি থাকিব তোমালোকৰ 3a গতিকে যেতিয়া আমি এৰ মানটো ওলাব যাম এৰ মানটো যদি আমি হৰণ কৰিম তেতিয়াহ'লে আমাৰ কি হ'ব 5/3 হ'ব 5/3 = a গতিকে তোমালোকে এবাৰ স্ক্ৰীনশ্বট মাৰি ল'বা ইয়াৰ পিছত আমি নেক্সট উত্তৰ আমি গম পালোঁ কোনটো শুদ্ধ উত্তৰ হ'ব শুদ্ধ উত্তৰ হ'ব আমাৰ ডি নম্বৰ অপশ্যনটো ইয়াৰ পিছত আমি চাম নেক্সট প্ৰশ্নলৈ যাওঁ 29 কি দিছে তোমালোকৰ 180 আৰু 190 শ্ৰেণী অন্তৰালৰ শ্ৰেণী চিহ্ন কিমান শ্ৰেণী চিহ্নৰ আন এটা নাম আছে তোমালোকৰ শ্ৰেণী সূচক বুলিও কয় গতিকে তোমালোকে একেবাৰে সহজকৈ উলিয়াবা কি কৰিবা তোমালোকে প্ৰথমতে 80 আৰু 190 প্লাছ কৰিব লাগে প্লাছ কৰাৰ পিছত তোমালোকে কি কৰিবা তাৰ আধা কৰিবা গতিকে মই প্লাছ কৰা নাই মই কি কৰিছোঁ 80 আৰু ইয়াত 90 আছে মানে ইয়াত ধৰিছোঁ মই 80 আছে গতিকে 80 আধা হ'লে 80 হ'ব আৰু 10ৰ আধা কিমান 5 হ'ব গতিকে 85 হ'ব উত্তৰ গতিকে শুদ্ধ উত্তৰ তোমালোকে লিখিবা কোনটো 85টো লিখিব পাৰিবা বা তোমালোকে যোগ কৰিবা এই দুটা যোগ কৰিবা 80 আৰু 90 যোগ কৰি দিবা যোগ কৰি যিটো পাব তাৰ আধা কৰি দিবা ইয়াৰ পিছত আমি নেক্সট প্ৰশ্নলৈ যাওঁ এটা তথ্যৰ বিভাজন শ্ৰেণী অন্তৰালৰ শ্ৰেণী চিহ্ন তোমালোকক দিছে 2 আৰু 10 দিছে আৰু
শ্ৰেণী অন্তৰাল শ্ৰেণী প্ৰস্থ দিছে তোমালোকৰ 6 শ্ৰেণীটোৰ উচ্চ সীমা কিমান উচ্চ সীমা উলিয়াবলৈ হ'লে মত ৰাখিবা প্ৰথমতে এই 6টোক যেহেতু শ্ৰেণী তোমালোকৰ শ্ৰেণী প্ৰস্থ দিয়া হৈছিলে যেহেতু আমি 2ৰে হৰণ কৰিব লাগে তাক 2ৰে হৰণ কৰিম 2ৰে হৰণ কৰাৰ লগে লগে কি হ'ব 6টোক 2ৰে হৰণ কৰিলে 3 হ'ব গতিকে 10ৰ পৰা 3 বিয়োগ কৰিম 10ৰ পৰা কি কৰিম 10ৰ পৰা 3 বিয়োগ কৰিম 3 বিয়োগ কৰিলে কি হ'ব আমাৰ 7 হ'ব গতিকে আমাৰ এটা গম পালোঁ যে নিম্ন সীমা আমাৰ কিমান ওলালে 7 আৰু উচ্চ সীমা ওলাব কি কৈছে 3 লগত কি যোগ কৰিম 13 যোগ কৰি দিম 3 যোগ কৰিম 13 নহয় গতিকে কি ওলাল 13 গতিকে তোমালোকৰ উচ্চ সীমা কি হ'ব 13 হ'ব আৰু নিম্ন সীমা তোমালোকৰ কিমান হ'ব 7 হ'ব কাৰণ এই দুটা যোগ কৰিলে তোমালোকৰ কি হ'ব 20 হ'ব আৰু 20 আধা কিমান হ'ব 10 হ'ব গতিকে উত্তৰটো মিলিছে গতিকে আমি শুদ্ধ উত্তৰ কোনটো লিখিম অপশ্যন ডি নম্বৰটো লিখিম ইয়াৰ পিছতলৈ চাওঁ আমি 31 নম্বৰ প্ৰশ্ন এখন ক্ৰিকেট খেলত এগৰাকী মহিলা ক্ৰিকেটাৰে 30টা বলৰ ভিতৰত 6টা বাউণ্ডাৰী কোবায় তেওঁ বাউণ্ডাৰী নুকুবোৱাৰ সম্ভাৱিতা কিমান মানে বাউণ্ডাৰী তেওঁ কিমান মাৰিব পৰা নাই মত ৰাখিবা বাউণ্ডাৰী কিমান মাৰিব পৰা নাই প্ৰশ্নটো চাবলৈ আমি চাওঁ তেওঁ বাউণ্ডাৰী মাৰিছে কিমান মুঠতে কিমানটা বল আছিলে 30টা গতিকে তলত 30 লিখি ল'বা আৰু ওপৰত বাউণ্ডাৰী মাৰিলে কেইটা 6টা যেহেতু বাউণ্ডাৰী নাই মৰা কেইটা 30টা বলৰ পৰা 6টা বাউণ্ডাৰী মাৰিলে 24টা বাউণ্ডাৰী নাই মৰা বুলি ধৰি ল'ম ইয়াক যদি আমি 5ৰে যদি হৰণ কৰোঁ 6ৰে যদি 6 5 গুণ 30 আৰু ইয়াক যদি 6ৰে হৰণ কৰোঁ 6 4 গুণ 24 গতিকে ইয়াৰ শুদ্ধ উত্তৰ তোমালোকৰ 5/4 হ'ব মই উত্তৰটো ইয়াত অপশ্যনটো নাই চোৱা তথাপিতো মই তোমালোকক অপশ্যনটো দেখুৱাম বাৰু ইয়াৰ উত্তৰ 5/4 হ'ব গতিকে তোমালোকে অপশ্যনবিলাক চাবা ইয়াত অপশ্যন নিশ্চয় দিয়া থাকিব 5/4 তোমালোকৰ শুদ্ধ উত্তৰ দিয়া আছে গতিকে তোমালোকে 5/4টোৱে লিখিবা ইয়াৰ পিছত 32 নম্বৰ প্ৰশ্ন এটা বতৰ কেন্দ্ৰৰ তথ্যৰ পৰা দেখা যায় যে অবিৰতভাৱে বিগত 250 দিনৰ বতৰ আগজাননীৰ ভিতৰত 175 বাৰ শুদ্ধ আছিল মানে বতৰ জাননী দিছিলে তোমালোক 250 বাৰ তাৰে ভিতৰত তোমালোকৰ 175 বাৰ শুদ্ধ হৈছিল আৰু দিনত আগজাননী শুদ্ধ হোৱাৰ সম্ভাৱিতা কিমান যদি তোমালোকৰ 250 আছিলে গতিকে তোমালোকে শুদ্ধ উত্তৰ কি কৰিবা প্ৰথমতে 250 লিখিবা 250 তলত লিখিবা ওপৰত নহয় আৰু ওপৰত আছে 175 গতিকে 5ৰে যদি হৰণ কৰা যায় 5 5 গুণ 25 হৈ যাব শূন্য বহাই দিবা আৰু 5ৰে যদি মই হৰণ কৰোঁ তেতিয়া তোমালোকৰ কিমান হ'ব 5 3 গুণ 15 আৰু 5 5 গুণ 25 আকৌ এবাৰ 5ৰে হৰণ কৰোঁ 5ৰে যাব 10 বাৰ আৰু 5ৰে যাব কিমান 5 বাৰ 7 বাৰ যাব 7 বাৰ 7 গতিকে তোমালোকৰ শুদ্ধ উত্তৰ কিমান ওলালে 10/7 ওলালে গতিকে তোমালোকৰ শুদ্ধ হ'ব 10/7 10/7 চাম আমি আছে নাই 10 আমাৰ ইয়াত প্ৰশ্নত 7ত নাই দিয়া উত্তৰ ওলাইছিলে আমাৰ 10/7 ওলাইছিলে কিন্তু 10/7ক আমি দশমিকত যদি লিখোঁ 0.7 কি লিখিম 7 লিখিম গতিকে 0.7 আছে নেকি চাম যদি 0.7 আছে আমাৰ উত্তৰ সেইটোৱে শুদ্ধ উত্তৰ হ'ব গতিকে আমি 0.7 দেখিছোঁ গতিকে এইটোৱে আমি শুদ্ধ উত্তৰ লিখিব পাৰিম কোনটো বি নম্বৰ অপশ্যনটো ইয়াৰ পিছলৈ আমি গুচি যাওঁ এতিয়া তলৰ তালিকা 1ত তালিকা 2ৰ সৈতে মিলোৱা বিকল্প আৰু শুদ্ধ উত্তৰ ব্যাখ্যা কৰা গতিকে তোমালোকৰ মই ইয়াত মিলাই দিছোঁ তোমালোকে এবাৰ ভালদৰে স্ক্ৰীনশ্বট মাৰি ল'বা প্ৰথমৰ সংখ্যাটো কাৰ লগত মিলিছে চোৱা যেহেতু 20 আছে y ভেলু 0 আছে গতিকে তোমালোকৰ এইটো কি হ'ব x অক্ষত থাকিব মানে কোনটো হ'ব তোমালোকৰ 4 নম্বৰটো হ'ব 5 নম্বৰটো 2 আৰু 5 আৰু 2 দিয়া আছে যেহেতু দুইটাই ধনাত্মক আছে গতিকে এইটো প্ৰথম চুকত হ'ব মানে 2 নম্বৰ লগত মিলিব তাৰপিছত তোমালোকৰ c নম্বৰটো কাৰ লগত মিলিছে চোৱা যেহেতু এটা প্লাছ আছে এটা মাইনাছ আছে এইটো গতিকে চতুৰ্থ চুকত থাকিব গতিকে তোমালোকে 3 নম্বৰ লগত মিলাবা আৰু 0 3 আছে গতিকে তোমালোকে এইটো y অক্ষত বহাবা গতিকে প্ৰথমটো হ'ব তোমালোকৰ 4 তাৰ পিছৰটো তোমালোকৰ হ'ব 1 গতিকে তোমালোকে ইয়াত চাবা 4ৰ পিছত 1 হ'ব 1ৰ পিছত কিমান হ'ব তোমালোকৰ 3টো c টো কিমান হ'ব তোমালোকৰ 3 নম্বৰ হ'ব আৰু বাকীটো তোমালোকৰ 2 নম্বৰ যাব গতিকে তোমালোকে নিশ্চয় বুজি পাইছা এইদৰে তোমালোকে লিখিবা অপশ্যন কোনটো লিখিবা বি নম্বৰ লিখিবা ইয়াৰ পিছত আৰু কেইটামান প্ৰশ্ন আছে বেছি প্ৰশ্ন নাই তোমালোকৰ তলৰ কোনটো চিত্ৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত গতিকে মনত ৰাখিবা প্ৰথম চিত্ৰটো তোমালোকৰ একে ভূমি আৰু একে সমান্তৰালৰ মাজত আছে গতিকে অপশ্যন তোমালোকৰ শুদ্ধ উত্তৰ এ হ'ব ইয়াৰ পিছলৈ আমি যাওঁ 35 নম্বৰটো দুটা ত্ৰিভুজ সৰ্বসম তেন্তে সিহঁতৰ কালি সমান দুটা ত্ৰিভুজ যদি সৰ্বসম হয়
সিহঁতৰ কালি সমান হয় এইটো কথা দুটা যদি ত্ৰিভুজ সৰ্বসম সিহঁতৰ কালি সমান হ'ব এইটো শুদ্ধ কথা গতিকে তোমালোকে এইটো ৰাইট চিন দিব পাৰা আৰু ইয়াৰ পিছত দুটা সামুদ্ৰিকৰ কালি সমান হ'লে সিহঁতৰ সৰ্বসম দুটা সামুদ্ৰিকৰ যদি কালি সমান হয় সিহঁত সৰ্বসম বুলি কৈছে গতিকে এইটো এটা অশুদ্ধ বাক্য তো প্ৰথমটো তোমালোকৰ শুদ্ধ হ'ল তাৰপিছত অশুদ্ধ হ'ল গতিকে তোমালোকে শুদ্ধ উত্তৰ কোনটো লিখিবা প্ৰথমটো শুদ্ধ আৰু দ্বিতীয়টো শুদ্ধ গতিকে অপশ্যন তোমালোকে বি লিখিবা ইয়াৰ পিছত আমি চাম পি কোনো এডাল তথ্যৰ বিভাজন একে লেখত আৰু একে এককত স্তম্ভ লেখ আৰু বাৰম্বাৰতাৰ বহুভুজ কালি সমান মানে আঁকিব পাৰি গতিকে তোমালোকে এইটো কি লিখিবা প্ৰথমটো শুদ্ধ হয় প্ৰথমটো তোমালোকে লিখিবা শুদ্ধ এইটো তোমালোকৰ শুদ্ধ তাৰপিছত তোমাৰ চোৱা দ্বন্দ্বলেখৰ লগত দ্বন্দ্বলেখ হ'ল ছবিৰ মাধ্যম প্ৰকাশ কৰা সংবদ্ধ কি দিছে বাৰম্বাৰতাৰ লক্ষিক প্ৰকাশ গতিকে এইটো এটা তোমালোকে শুদ্ধ বাক্য লিখিব পাৰিবা গতিকে দুইটা তোমালোকৰ শুদ্ধ গতিকে যদি দুইটা শুদ্ধ হয় আমাৰ কোনটো হ'ব দুইটা শুদ্ধ নহয় এটা শুদ্ধ নহ'ব তোমালোকে মত ৰাখিবা এটা শুদ্ধ হ'ব এটা শুদ্ধ হ'ব গতিকে তোমালোকৰ অপশ্যন কোনটো হ'ব এটো হ'ব ইয়াৰ পিছত আমি চাম 37 নম্বৰ 37ত তোমালোকৰ কি দিছে তিনিটা অপশ্যন দুটা অপশ্যন দিছে এটা দিছে তোমালোকৰ চোৱা পি এটা অপশ্যন দিছে এটা বৃত্তৰ সীমিত সংখ্যক সমান যা থাকে গতিকে এইটো এটা অসত্য বাক্য কাৰণ সীমিত সংখ্যক সমান যা নাথাকে বহুত থাকে ইয়াৰ পিছত আমি চাম এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হ'লে বৃত্তটোৰ অন্তৰ্ভাগত অৱস্থিত গতিকে অন্তৰ্ভাগতে থাকিব যদি কিছু এটা বৃত্তৰ কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ব্যাসাৰ্ধতকৈ বেছি হ'লে ব্যাসাৰ্ধতকৈ সি কেতিয়াও অন্তৰ্ভাগত নাথাকে গতিকে তোমালোকে কি লিখিবা দুইটাই তোমালোকে অশুদ্ধ বাক্য লিখিবা গতিকে তোমালোকে শুদ্ধ উত্তৰ আছে নেকি চাই লওঁ কি হ'ব পি আৰু কিউ দুয়ে উভয়ে অশুদ্ধ লিখিবা অপশ্যন ডি লিখিবা ইয়াৰ পিছত আমি যাম নেক্সট প্ৰশ্নলৈ 38 নম্বৰ প্ৰশ্ন দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এটা অদ্বিতীয় সমাধান আছে এইটো তোমালোকে অশুদ্ধ বাক্য শুদ্ধ বাক্য নহয় এইটো দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অদ্বিতীয় সমাধান আছে অসংখ্য সমাধান থাকে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ এটা লেখডাল সদাল সৰল ৰেখা গতিকে এইটো শুদ্ধ বাক্য গতিকে তোমালোকে কি লিখিবা প্ৰথমটো অশুদ্ধ তাৰপিছত তোমালোকৰ শুদ্ধ গতিকে প্ৰথমটো তোমালোকৰ কি আছিলে প্ৰথমটো তোমালোকৰ অশুদ্ধ আছিলে প্ৰথমটো অশুদ্ধ তাৰপিছত তোমালোকৰ শুদ্ধ গতিকে কোনটো হ'ব অপশ্যন বি টো হ'ব অপশ্যন কোনটো হ'ব তোমালোকৰ বি টো হ'ব ইয়াৰ পিছত চাবা এ বাহুৰ দৈৰ্ঘ্যৰ সমবাহু ত্ৰিভুজৰ কালি তোমালোকৰ √3/4a² গতিকে এইটো এটা শুদ্ধ বাক্য মই বেছি বুজাই দিয়া নাই আৰু বৰ্গৰ কালি এটা আছে এইটো এটা তোমালোকৰ শুদ্ধ বাক্য গতিকে দুইটা শুদ্ধ হ'ব গতিকে কোনটো শুদ্ধ উত্তৰ লিখিবা তোমালোকে চোৱা প্ৰথমটো শুদ্ধ দ্বিতীয়টো শুদ্ধ গতিকে আমি কোনটো লিখিম আৰু উভয়ে শুদ্ধ তোমালোকে অপশ্যন ডি লিখিবা শুদ্ধ হয় যদি এইটো শুদ্ধ ব্যাখ্যা নহয় মত ৰাখিবা অপশ্যন ডি টো লিখিবা ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নলৈ যাওঁ 40 নম্বৰ প্ৰশ্ন ইয়াত দিছে তোমালোকৰ চাৰিটা অপশ্যন দিয়া আছে পি কিউ আৰ আৰু এছ চাৰিটা উক্তি দিয়া আছে এই শুদ্ধটো বিকল্পৰ পৰা বাছি ওলোৱা গতিকে তোমালোকে ইয়াত দিছে দুডাল ৰেখাৰ সমান্তৰাল হ'ব যদিহে সিহঁতৰ অনুৰূপ কোণবোৰ সমান হয় গতিকে এইটো এটা শুদ্ধ বাক্য গতিকে তোমালোকে মত ৰাখিবা এইটো শুদ্ধ লিখিবা ইয়াৰ পিছত নেক্সটটো চাবা দুডাল ৰেখাৰ সমান্তৰাল হ'ব যদিহে সিহঁতৰ একান্তৰ কোণবোৰ সমান হ'ব গতিকে এইটো এটা শুদ্ধ বাক্য গতিকে এইটো শুদ্ধ পালোঁ তাৰপিছত চাম আমি দুডাল ৰেখাৰ সমান্তৰাল হ'ব যদিহে সিহঁতৰ অন্তঃকোণৰ সমষ্টি কি হয় 180 গতিকে এইটো এটা শুদ্ধ বাক্য মানে গোটেই আমি কেইটা শুদ্ধ বাক্য পালোঁ তিনিটা পালোঁ দুডাল ৰেখাৰ সমান্তৰাল হ'ব যদিহে বিপৰীত কোণবোৰ সমান হয় গতিকে এইটো এটা শুদ্ধ বাক্য হ'ব নোৱাৰে গতিকে তোমালোকে মত ৰাখিবা ইয়াৰ কোনটো হ'ব পি কিউ আৰ প্ৰথমতে কি হ'ব কৈছে ইয়াত কি দিয়া আছিলে আমাৰ গোটেইকেইটা শুদ্ধ আছে খালি এটা শুদ্ধ আছে গতিকে তোমালোকে লিখিবা কিউ আৰ এছ আৰু এবাৰ চাই লওঁ অপশ্যনটো এইটো কিবা খেলিমেলি লাগিছে অনুৰূপ কোণবোৰ সমান এইটো প্ৰথমটো শুদ্ধ তাৰপিছত দুডাল ৰেখা সমান্তৰাল হ'ব যদি সিহঁতৰ একান্তৰ কোণবোৰ
সমান হ'ব এইটো শুদ্ধ বাক্য দুডাল ৰেখাৰ দুডাল ৰেখা সমান্তৰাল হ'ব যদিহে সিহঁতৰ কিছে সহ অন্তঃকোণবোৰৰ সমষ্টি এখন আকৃতি গতিকে আমাৰ পি কিউ আৰ এছ হ'ব গতিকে তোমালোকে ইয়াত কি আছে প্ৰশ্নটো অলপ ভুল আছে পি কিউ আৰ এছ হ'ব গতিকে মই এটা কাটি দিছোঁ অপশ্যন তোমালোকক এই অপশ্যনটো কাটি দিছোঁ তোমালোকে লিখিবা ইয়াত পি কিউ আৰু আৰ পি কিউ আৰ এছটো তোমালোকৰ নহ'ব এই তিনিটা শুদ্ধ হ'ব ভালদৰে চাই ল'বা ইয়াৰ পিছত তোমালোকৰ 41 নম্বৰ প্ৰশ্ন দিছে সামুদ্ৰিকৰ কৰ্ণই পৰস্পৰ সমদ্বিখণ্ডিত কৰে মত আহিবা সামুদ্ৰিকৰ কৰ্ণবোৰে পৰস্পৰ সমদ্বিখণ্ডিত কৰে এটা এইটো শুদ্ধ বাক্য হয় তাৰপিছত দিছে সামুদ্ৰিকৰ কৰ্ণ দুডাল সমান এইটো অশুদ্ধ বাক্য বা সামুদ্ৰিকৰ কৰ্ণ দুডাল সমান নাথাকে তাৰপিছত সামুদ্ৰিকৰ বিপৰীত কোণবোৰ সমান গতিকে এইটো এটা শুদ্ধ বাক্য আৰু শেষত কি দিছে তোমালোকৰ সামুদ্ৰিকৰ বিপৰীত বাহুবিলাক সমান গতিকে এইটো এটা শুদ্ধ বাক্য মানে আমি গম পালোঁ পি আৰ আৰু কিউ এইটো পি কিউ পি আৰ এছ এইকেইটা শুদ্ধ হ'ব গতিকে তোমালোকে লিখিবা পি আৰ এছ শুদ্ধ হ'ব পি আৰ এছ গতিকে অপশ্যন কোনটো তোমালোকৰ শুদ্ধ হ'ব এতিয়া গম পাইছা এইটো তোমালোকৰ শুদ্ধ বাক্য হ'ব চি নম্বৰ অপশ্যনটো ইমানখিনি আছিলে তোমালোকৰ প্ৰশ্ন আৰু এটা প্ৰশ্ন আছে চাগে এই প্ৰশ্নটো চাই দিছোঁ কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো বিন্দু সংযোগী ৰেখাখণ্ডক বৃত্তটোৰ ব্যাসাৰ্ধ বোলে এইটো এটা শুদ্ধ বাক্য ইয়াৰ পিছত চাম এডাল যি বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ সেয়া বৃত্তটোৰ এডাল ব্যাস বুলি কয় গতিকে এইটো এটা আমি শুদ্ধ বুলি ক'ব পাৰিম গতিকে এইটো আমাৰ শুদ্ধ বাক্য ইয়াৰ পিছত আমি নেক্সটলৈ গুচি যাম এটা বৃত্তাংশ বৃত্তৰ আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ এটা বৃত্তাংশ বুলিছে বৃত্তাক্ষেত্ৰ গতিকে এইটো এটা নহয় এইটো অশুদ্ধ বাক্য হয় ইয়াৰ পিছত তোমালোকে চাবা এটা বৃত্ত সমতলিক আকাৰৰ এইটো এটা শুদ্ধ বাক্য গতিকে তোমালোকে প্ৰথমৰ এইটো আমাৰ শুদ্ধ বাক্য হয় এইটো শুদ্ধ গতিকে আমি প্ৰথম এটাহে ভুল পালোঁ আৰটো ভুল পালোঁ গতিকে বাকীবিলাক শুদ্ধ পালোঁ গতিকে চাওঁ আমি বিকল্প আৰটো আমি অশুদ্ধ পালোঁ গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব চি নম্বৰটো হ'ব গতিকে চি নম্বৰটো তোমালোকে শুদ্ধ উত্তৰ লিখিবা এইটো চি নম্বৰটো তোমালোকে শুদ্ধ উত্তৰ লিখিবা ইয়াৰ পিছত তোমালোকৰ অংক আৰু নাই মই তোমালোকক 42টা অংকই দিলোঁ ইয়াৰ পিছত তোমালোকৰ 43 আৰু 44 45টা দিব লাগিছিলে কিন্তু সেই প্ৰশ্নকেইটা তোমালোকৰ ভালদৰে ফটো নুঠাৰ বাবে মই তোমালোকক দিব নোৱাৰিলোঁ আৰু ইমানখিনি দি তোমালোকক মই যিমানখিনি দিছোঁ সেইখিনি দি তোমালোকে চাই যাব পাৰা তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বাই আৰু যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে মোৰ চেনেলটো এবাৰ লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা